105 বছৰৰো অধিক পুৰণা ঐতিহ্যময় পুৰণি গোৱালপাৰা জিলাত থকা পঞ্চৰত্নৰ কাষত এইটো হৈছে পঞ্চৰত্ন শিৱ বাবাৰ মন্দিৰটো। সদায় এইটো ৰাস্তাৰে গোৱালপাৰা অহা যোৱা কৰাৰ সময়ত ৰাস্তাৰ কাষতে থকা এই মন্দিৰভাগ দেখা পাওঁ আৰু বাবাক বাইকৰ ওপৰৰ পৰা সেৱা জনাই গুচি যাওঁ। কেতিয়ালৈকে ভিতৰত সোমোৱা নাছিলোঁ। আজি ভাবিলোঁ ভিতৰত সোমাই সেৱা এটা জনাওঁ আৰু ভিডিঅ' আকাৰে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। তো প্ৰথমতে সোমাই বন্ধুসকল দেখা পাব এডাল আহঁত গছ বেঁকা হৈ থকা প্ৰকাণ্ড এডাল আহঁত গছ। ইয়াতে পূজা পাঠ কৰোৱা হয় আৰু মন্দিৰৰ ভিতৰখন দেখাবলৈ চেষ্টা কৰিলোঁ হয় বন্ধুসকল, কিন্তু দুৱাৰখন মন্দিৰৰ বন্ধ আছে। আৰু মন্দিৰটো দেখি বন্ধুসকল গম পাইছে বহুত বছৰ পুৰণা মন্দিৰ হয়, কাঠেৰে নিৰ্মাণ কৰা মন্দিৰ হয়। এই মন্দিৰটোত বলবম আৰু শিৱৰাত্ৰিৰ সময়ত বহুত বেছি ভক্ত দেখা পোৱা যায়। আৰু এই পাহাৰখনত যিটো ঝৰ্ণা আছে, পাহাৰখনৰ ঝৰ্ণাটোৰ পৰা পানী পাইপেৰে সংৰক্ষণ কৰি ইয়াতে ব্যৱহাৰ কৰা হয়। আৰু ইয়াতে আছে প্ৰকাণ্ড এটা শিৱলিংগ। এই শিৱলিংগটোত বা সকলোৱে ভক্তই পানী ঢালে শিৱৰাত্ৰি আৰু বলবমৰ দিনাখন। তো আজিৰ ভিডিঅ'টো এই আছিল। সকলোৱে ভালে ভালে থাকক। জয় অসম, ধন্যবাদ। হৰ হৰ মহাদেৱ।